Hello students, যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 10 পঢ়ি আছে আৰু CBSE বৰ্ডৰ হয় তেওঁলোকৰ বাবে ফিজিক্স বালাই লৈ আহিছে এখন গুৰুত্বপূৰ্ণ কিতাপ আৰু কিতাপখনৰ নাম হৈছে এণ্ড গেম। তো ইয়াতে কি আছে জানিলে তোমালোকেও আচৰিত হ'বা যে ইয়াত কি প্ৰভাইড কৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে। তো এই কিতাপখন যিসকল ছাত্ৰ-ছাত্ৰী অলৰেডি সিলেবাস কমপ্লিট হৈ আছে, যিসকলৰ 80 to 90% তেওঁলোকে এক্সপেক্ট কৰি আছে, তেওঁলোকৰ এটা কি হয় কনফিউজন কি হয় যে এক্সামত কিদৰে লিখিম, আনসাৰ শিটটো কিদৰে লিখিব লাগিব, OMR শিট কিদৰে ফিল কৰিব লাগিব, কিদৰে টাইম মেনেজমেণ্ট কৰিব লাগিব, তেওঁলোকৰ কাৰণে সেইখিনি বস্তু ইয়াত দিয়া হৈ আছে। আৰু ইপিনে যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়া নাই বা তেওঁলোকে এনেকুৱা চিন্তা কৰিছে যে বাছ মোক পাছ কৰিব লাগে, পাছিং মাৰ্কছটো লাগে, তো তেওঁলোকৰ বাবে ইয়াতো মোষ্ট প্ৰবেবল কুৱেশ্যনবিলাকো ইয়াত দিয়া হৈছে যাতে তেওঁলোকে সেইখিনি পঢ়ি, যদি এইখিনিও পঢ়ি যায় ইয়াত যোনখিনি আছে সেইখিনিও যদি পঢ়ি পেলাই তেওঁলোকে এক্সামত যায় তেওঁলোকে ধুনীয়াকৈ পাছ কৰি আহিব পাৰিব। তাৰ লগতে ইয়াতে চেম্পল কুৱেশ্যন পেপাৰো আছে। চেম্পল কুৱেশ্যন পেপাৰটো কি মানে ছাত্ৰ-ছাত্ৰীসকলে জানাই তোমালোকে যে আমি কি কৰিব লাগে, এক্সামৰ আগত চেম্পল পেপাৰবিলাক আমি প্ৰেক্টিছ কৰিব লাগে, গতিকে ইয়াতে চেম্পল পেপাৰছটো দিয়া হৈ আছে। তো আমি ফাৰ্ষ্ট অফ আমি চাওঁ ইয়াতে আৰু কি আছে চোৱা। আমি যদি চাওঁ কিতাপখনত আৰু কি আছে, প্ৰথমতে ইয়াতে আছে চিট শ্বীট। তো চিট শ্বীট দি পেলাই তোমালোকৰ কি হ'ব যে গোটেই এটা কি হয় এক্সামৰ আগত আমি গোটেই চেপ্টাৰটো পঢ়াটো পচিবল নহয়, গতিকে এই চিট শ্বীটে তোমালোকক সেই চেপ্টাৰটো উইদিন 10 মিনিটছ বা 15 মিনিটছত তোমালোকে সেই গোটেই চেপ্টাৰটো কমপ্লিট কৰিব পাৰিবা। কাৰণ চিট শ্বীটত কি থাকিব, মেইন পইণ্টছবিলাক থাকিব যে এই চেপ্টাৰটো যিকোনো চেপ্টাৰ এটা ধৰিলোঁ মই, সেই চেপ্টাৰটো মেইন পইণ্টছখিনি কি এক্সামত আহিব পাৰে সেই গোটেইখিনি চিট শ্বীটত থাকিব, যাৰ দ্বাৰা তোমালোকে চেপ্টাৰ এটা ৰিভিজন কৰিবলৈ সুবিধা হ'ব। তাৰপিছতে মই অলৰেডি ক'লোঁ যে মষ্ট প্ৰবেবল কুৱেশ্যন ইয়াত দিয়া থাকিব যে কি আহিব পাৰে, কি আহিব নোৱাৰে, তো সেই গোটেইখিনি প্ৰবেবল কুৱেশ্যন ইয়াত দিয়া থাকিব। নেক্সট আছে চেম্পল পেপাৰ্ছৰ কথাও ক'লোঁ যে ইয়াতে চেম্পল পেপাৰ্ছ ইনক্লুড কৰা হৈছে, গোটেইখিনি চাম বাৰু এবাৰ। তাৰপিছতে আনচাৰ ৰাইটিং টেম্পলেটছ। তো আনচাৰিং টেম্পলেটছ ইয়াতে কিদৰে আনচাৰ কৰিব লাগিব, যিকোনো এটা কুৱেশ্যন কিদৰে লিখিব লাগে, গোটেইখিনি ইয়াতে টেম্পলেটছ হিচাপে দিয়া হৈ আছে। নেক্সট আছে OMR ফিলিং টিপছ। OMR শ্বীটখন আমি কিদৰে সোনকালে ফিল আপ কৰিব পাৰোঁ, কিদৰে ভুল নোহোৱাকৈ ফিল কৰিব পাৰোঁ, গোটেইখিনি টিপছ এই কিতাপখনত দিয়া হৈ আছে। তাৰপিছত আমি যদি চাওঁ টাইম মেনেজমেণ্ট টিপছ। তো এক্সামত আমাৰ প্ৰায়ে ছাত্ৰ-ছাত্ৰীসকলৰ এইটো প্ৰব্লেম হয় যে টাইম মেনেজমেণ্ট আমি কৰিব নোৱাৰোঁ। তো কি হয় সেই টাইম মেনেজমেণ্ট কিদৰে কৰিবা সেই গোটেইখিনি ডিটেইলছত ইয়াত দিয়া হৈ আছে, যোনখিনি তোমালোকে যদি চেম্পল পেপাৰ সলভ কৰোঁতে টাইম মেনেজমেণ্ট টিপছবিলাক ইউজ কৰা তেন্তে তোমালোকে নিশ্চিতভাৱে সুফল লাভ কৰিবা। আৰু তাৰপিছতে আছে ডোণ্ট স্কিপ, আৰু ইয়াতে কিছুমান টিপছ এণ্ড ট্ৰিক্স দিয়া হৈ আছে যোনখিনি আমি স্কিপ কৰিব নালাগে। আমি গোটেইখিনি যদি আমি চাওঁ কিতাপখন তেতিয়া সেইখিনি আমি পাই যাম। এতিয়া চাই লওঁ আহা কিতাপখনত এবাৰ কি আছে। তো কিতাপখনৰ কথা মই অলৰেডি এইখিনি ডিছকাছ কৰিলোৱে, আমি কিতাপখন ডাইৰেক্ট খুলিম আৰু খুলি যদি আমি চাওঁ ইয়াতো পেজবিলাক দিয়া হৈ আছে ছেইম। ইয়াতে প্ৰিফেচ দিয়া হৈ আছে কি ইয়াত আছে সেই গোটেইখিনি। তাৰপিছতে ইয়াতে চোৱা গোটেইখিনি কণ্টেণ্টছবিলাক দিয়া হৈ আছে যে আনচাৰ ৰাইটিং ষ্ট্ৰেটেজি, তাৰপিছত ছায়েন্সৰ, মেথছৰ, ছ'চিয়েল ছায়েন্সৰ, তো প্ৰত্যেকটা মানে ছাবজেক্টৰ তেনেকৈ দিয়া হৈ আছে। ইয়াতে এক্সাম ৰেডি বুলি চোৱা এনচাৰিং টেম্পলেটছ দেট স্ক'ৰ। তো ইয়াতে চোৱা কেনেদৰে লিখিব লাগিব, দেখিছা ইয়াতে কেনেদৰে লিখিব লাগে সেই টিপছখিনি ইয়াতে চোৱা ধুনীয়াকৈ দিয়া হৈ আছে। দেখিছা কেনেদৰে এনচাৰ কৰিব লাগিব, ফেকচুৱেল ফাংচন টাইপ বা ডায়গ্ৰাম ক্ৰিয়েশ্যন টাইপ, এনেবিলাক কুৱেশ্যন যোনবিলাক আছে সেই কুৱেশ্যনবিলাক কেনেকৈ ছল্ভ কৰিবা ইয়াতে ধুনীয়াকৈ তোমালোকৰ দিয়া হৈ আছে। তাৰপিছতে এতিয়া ডোণ্ট স্কিপ, এভইড আনৱান্টেড এৰৰ্ছ। তো এৰৰ্ছ আমি কি কৰিব নালাগে, এক্সামত গৈ আমি কি কৰিব নালাগে সেই গোটেইখিনি ইয়াতে ধুনীয়াকৈ এক্সপ্লেইন কৰি দিছে, কেনেকৈ লিখিব লাগিব, কি স্কিপ কৰিব নালাগে সেই গোটেইখিনি ইয়াতে দিছে। এতিয়া যে আমি কৈছিলোঁ চিট শ্বীটৰ কথা, এতিয়া চোৱা ইয়াতে ছায়েন্সৰ এটা চোৱা, ছায়েন্সৰ যোনটো ফাৰ্ষ্ট চেপ্টাৰ আছে তাৰে চোৱা চিট শ্বীট দিয়া হৈ আছে ধুনীয়াকৈ, দেখিছা তোমালোকে। তো ইয়াতে এয়া চোৱা চেপ্টাৰ ৱাইজ প্ৰত্যেকটা চেপ্টাৰ তেনেকৈ, এইটো আমাৰ ছেকেণ্ড চেপ্টাৰটো চোৱা, ছেকেণ্ড চেপ্টাৰ দিয়া হৈ আছে ইয়াতে। নেক্সট তো প্ৰত্যেকটা চেপ্টাৰ তেনেকৈ চিট শ্বীট দিয়া হৈ আছে। তো ইয়াতে চোৱা মষ্ট প্ৰবেবল কুৱেশ্যনছ, মই জাষ্ট ছায়েন্সৰ দেখাই আছোঁ, প্ৰত্যেকটা ছাবজেক্টৰ আছে তেনেকুৱা। তো ইয়াতে মষ্ট প্ৰবেবল কুৱেশ্যন কি আহিব পাৰে এক্সামত এইবাৰৰ কাৰণে সেইখিনি দিয়া হৈ আছে। এতিয়া চোৱা প্ৰত্যেকটা চেপ্টাৰ কি আহিব পাৰে, এইটোতো ছেকেণ্ড চেপ্টাৰ, আমি ফাৰ্ষ্ট চেপ্টাৰটো চালোঁ অলৰেডি। তো এইখিনি কম্পিটেঞ্চি বেছ কুৱেশ্যনছ কি আহিব পাৰে, তেনেকৈ থাৰ্ড চেপ্টাৰ মেটেল এণ্ড নন মেটেলছ, চ' গোটেইখিনি ইয়াতে তেনেকৈ দিয়া হৈ আছে প্ৰবেবল কুৱেশ্যনছখিনি। ইয়াৰ পিছতে চোৱা চেম্পল কুৱেশ্যন পেপাৰ দিয়া আছে, ইয়াতে মই মেথছৰখন চাইছোঁ, ইয়াত চোৱা চেম্পল কুৱেশ্যন পেপাৰ তোমালোকৰ কাৰণে প্ৰেক্টিছৰ কাৰণে দিয়া হৈ আছে। এতিয়া চোৱা এইখিনি তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব পাৰিবা চেম্পল পেপাৰ হিচাপে। আৰু এটা বস্তু ইয়াতে দিয়া আছে স্কেন মি ফৰ হেণ্ডৰিটেন এক্সপ্লেনেশ্যন। তো এই যে গোটেই চেপ্টাৰটো আছে এই চেপ্টাৰটোত যদি তোমালোকে এক্সপ্লেনেশ্যন বিচৰা তোমালোকে মোবাইলত এই QR কোডটো স্কেন কৰিলেই
তোমালোকে ইয়াৰ সলিউশন লগতে এক্সপ্লেনেশ্যন পাই যাবা দেখিলা যে এই কিতাপখনৰ কি আছে আৰু যিসকলে CBSE পঢ়ি আছে ক্লাছ 10 পঢ়ি আছে তেওঁলোকে এই কিতাপখন পঢ়ি নিশ্চিতভাৱে তেওঁলোকে সুফল লাভ কৰিব পাৰিব ইয়াতে মানে এক্সামৰ শেষৰ সময়ত আমাৰ যি প্ৰয়োজন হয় যি টিপছ এণ্ড ট্ৰিক্সৰ প্ৰয়োজন হয় বা টাইম মেনেজমেন্টৰ ক্ষেত্ৰত বা চেম্পল পেপাৰছৰ ক্ষেত্ৰত যিকোনো আমাৰ যি দৰকাৰ হয় গোটেইখিনি এই কিতাপখনত দিয়া হৈ আছে তেওঁলোকে যদি এই কিতাপখন বাই কৰিব বিচাৰে মই ডেসক্ৰিপচন লিংক দি দিম তাতে গৈ তেওঁলোকে বাই কৰিব পাৰা আৰু আজি এই কিতাপখন কিনি তোমালোকে প্ৰেক্টিছ কৰিব পাৰা যেহেতু এক্সামত খুব কম দিন আছে তোমালোকে এই কিতাপখন বাই কৰি আজি তোমালোকে পঢ়া ষ্টাৰ্ট কৰিব পাৰা তাত আজি ভিডিঅ'টো শেষ কৰিলো কি পঢ়িম কেনে